স্বাগতম জনাইছো পুনৰ এবাৰ বিৰতিৰ পিছত বাজেটৰ অসমৰ প্ৰত্যাশা ডক্টৰ প্ৰভাত বেজবৰুৱা ডাঙৰ আছে মই কৰিব বেজবৰুৱা ডাঙৰ আছে ওলাইছো এতিয়া আমি সামগ্ৰিকভাৱে আমাৰ লাগিব যি খণ্ডতেই নহওক নিয়োগৰ সুযোগ আমাৰ সমস্যাসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সমাধানৰ পথ আৰু আমাৰ পিছপৰা যোগাযোগ ইত্যাদি ব্যৱস্থাৰ উন্নীতকৰণ এই তিনিটাটো আমাক তৎক্ষণাত লাগে বেজবৰুৱা ডাঙৰ হয় হয় লাগে মানে আমাৰ ভাৰতবৰ্ষত এতিয়া 7%ৰ ওপৰত গ্ৰোথ হৈ আছে আমাৰ যেটো জিডিপি গ্ৰোথ এতিয়া বৰ্তমান 7%ৰ ওপৰতে হৈ আছে কিন্তু যিমান এমপ্লয়মেন্ট জেনাৰেট হ'ব লাগে সিমান এমপ্লয়মেন্ট জেনাৰেট হোৱা নাই আৰু ইয়াৰ মূল কাৰণ হ'ল যে এমএসএমই বুৰে যিমান আগবাঢ়িব লাগিছিলে সিমান আগবাঢ়িব পৰা নাই আৰু মোৰ আগত কোনবা এগৰাকীয়ে কৈছিলে যে যেতিয়ালৈকে এটা ফোকাসড পলিসি এটা নহয় এমএসএমই বুৰক সাপোৰ্ট কৰিবলৈ আৰু ইহঁতৰ গ্ৰোথটো এনকাৰেজ কৰিবলৈ তেতিয়ালৈকে এই মানে এমপ্লয়মেন্ট জেনাৰেশনটো যিমান বাঢ়িব লাগে সিমান নাবাঢ়িব হেতু হ'ল এক নম্বৰ কথা দ্বিতীয় মানে ক'ব লাগিব যে আমাৰ যিবোৰ ৰাস্তা পদূলি আগতকে বহুত ভাল হ'ল বিশেষকৈ আমাৰ উজনি অসমত আৰু বাগানৰ অঞ্চলত গাঁৱৰ অঞ্চলত বহুত ভাল হ'ল আগতকে কিন্তু আমাৰ যিবোৰ নেশনাল হাইৱে আছে সেই হাইৱেবোৰৰ অৱস্থা বিৰাট বেয়া আৰু সোনকালে যদি ভাল কৰিব পাৰে আমি শুনো যে বেলেগ বেলেগ জায়গাত ইমান দিনৰ ভিতৰত ইমান কিলোমিটাৰ লে কৰিছে কিন্তু আমাৰ যোৰহাট ডিব্ৰুগড় হেজ হোৱাটোৱে কিমান বছৰ এনেকে পৰি আছে হেতু এটা আচৰিত কথা কিবা কেছ ষ্টাডি এটা কৰিব লাগিব সমগ্ৰ দেশৰ বাবে এজন সফল মন্ত্ৰী অসমৰ বাবে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই সেইটো মই কোৱা নাই কিন্তু হয় মানে নাই আপুনি আপুনি আগতো মানে ইয়াৰ আগৰ চৰকাৰে যিকিটা ৰাস্তা বনালে তাৰ কোৱালিটিও ভাল নহয় সেইকাৰণে মানে ইন জেনাৰেল যেনেকুৱাই চৰকাৰ নাথাকে দিল্লীত আমাৰ কন্ট্ৰাক্টৰবোৰে যিমান ভাল কাম কৰিব লাগে তেওঁলোকে নকৰে আৰু যিমান কঠোৰভাৱে তেওঁলোকৰ কামখিনি মানে পৰীক্ষা কৰিব লাগে সেই পৰীক্ষাটো নকৰে নেকি আমাৰ চৰকাৰবোৰে সেইটো চেঞ্জ কৰিব লাগিব আৰু কিছুমান বহুত ভাল ভাল কথা হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নেশ্যনেল ৱাটাৰৱে হিচাপে আগৰ পৰাই আছে কিন্তু এতিয়া তাৰ কিছুমান কাম কৰিবলৈ আৰম্ভ কৰিছে বাংলাদেশৰ মাজেদি ৱাটাৰ ট্ৰান্সপৰ্ট ফেচিলিটিবোৰ বঢ়াবলৈ আৰম্ভ কৰিছে এইখিনি কৰিছে কিন্তু আকৌ মোৰ আগত কোনবা এজনে কৈ গৈছিলে যে দৈনিক সামগ্ৰীৰ দামবোৰ যেনেকৈ বাঢ়িছে সেইখিনি যদি কন্ট্ৰোল কৰিব নোৱাৰে চৰকাৰে তেতিয়া এবাৰ অলপ ঝাটকা এটা পালে ইয়াৰ পিছত যিবোৰ পৰীক্ষা আহিব সেইবোৰত হয়তো আৰু ঝাটকা পাব সেইকাৰণে মই ভাবো যে ইকনমিক থিয়ৰী কিছুমান ক্ষেত্ৰত অলপ বাদ দি যদি কিছুমান ষ্টেপ ল'ব পাৰে কিছুমান দৈনিক সামগ্ৰীৰ দামবোৰ ষ্টেবিলাইজ কৰিবলৈ কিছুমান ষ্টেপ যদি ল'ব পাৰে বাজেটৰ যোগেদিয়ে হওক বা কিবা বেলেগ ব্যৱস্থাৰ যোগেদিয়ে হওক সেইখিনি যদি কৰিব পাৰে তেতিয়া আমাৰ জনসাধাৰণৰ জীৱনবোৰো অলপ ভাল হ'ব আৰু চৰকাৰেও কিছুমান এনেকুৱা পইণ্ট পাব যিবোৰে সেই পইণ্টবোৰে তেওঁলোকক আৰু 5 বছৰ হেৰি এটা দিব পাৰিব আৰু চৰকাৰে কিছুমান ইচ্ছা কৰি পেলাই চৰকাৰৰ পলিচি আগৰ চৰকাৰ বা এই চৰকাৰ বুলি নহয় এতিয়া পেট্ৰলৰ ডিজেলৰ ওপৰত অযথাকৈ বহুত টেক্স লগাই গোটেই দেশখনক ভাৰাক্ৰান্ত কৰি ৰাখিছে চৰকাৰে যদি কৈছে যে ইকনমি ভাল পইচা ভাল ইনকাম ভাল ৰিজাৰ্ভ বেংকেও 2 লাখ কোটি টকাৰ ওপৰতহে যদি ডিভিডেণ্ড দিয়ে তেনেহ'লে এইবোৰ অলপ কমাই দিব লাগে এইটো এটা আমি কথা নাপাতো আমাৰ দেশৰ অন্যতম এই দুৰৱস্থা কিন্তু অন্যতম এটা মূল কাৰণটো হ'ল অভাৰ টেক্সেশ্যন বিশেষকৈ পেট্ৰলিয়াম প্ৰডাক্টত কাইলৈ যদি ডিজেলৰ দাম কমি যায় সমগ্ৰ দেশত সাংঘাতিকভাৱে ইম্পেক্ট পৰিব আৰু এটা প্ৰডাক্ট কি হৈ আছে মই আপোনাক কৈ আছিল যে
দেশত আৰু এটা বস্তু প্ৰব্লেম হৈছে এইটো বস্তু বহুত গুৰুত্বপূৰ্ণ কাৰণ আজিকালি কি হয় আমাৰ অসমত বা গোটেই এক্ৰছ ইণ্ডিয়া বহুত ট্ৰেডাৰ বাঢ়িছে কি হৈছে ৰিজাৰ্ভ বেংকৰ ডেটা মতে আজিকালি মেক্সিমাম ডাঙৰ ডাঙৰ বেংক ইভেন HDFC বেংকৰ নিচিনা বেংকত য'ত আমাৰ কাছা ডিপজিট 45% মান আছিলে তেওঁলোকৰ কাছা ডিপজিট ড্ৰপ হৈছে এক্ৰছ দ্য বেংক অলৰেডি পাব্লিক ছেক্টৰৰ বেংকবিলাকৰো ড্ৰপ হ'লেই প্ৰাইভেট ছেক্টৰো ড্ৰপ হৈছে তাৰ এটা ৰিজন কৈছে যে এই পইচাখিনি আল্টিমেটলি কি হয় মুভন হৈছে ডাইৰেক্টলি স্পেকুলেটিভ এক্টিভিটি সব পইচা বেংকৰ পইচাৰি জেনেৰেলি কি হয় আপোনাৰ সেভিং এণ্ড ইনভেষ্টমেণ্ট পৰা দেখৰ কাৰণে গ্ৰোথৰ ফালে যায়গে কিন্তু এফালে কি হৈছে এই পইচাখিনি আহিছে আপোনাৰ ইনভেষ্টমেণ্ট নৰ্মেল ইনভেষ্টমেণ্ট প্ৰপাৰ ইনভেষ্টমেণ্ট আহিলে ভাল আছিলে কিন্তু আহিছে ক'ত স্পেকুলেটিভ এক্টিভিটি এটা ৰিজন ঠিক হয় যে আমাৰ দেশত এটা নিগেটিভ ৰিয়েল ৰেট অফ ইণ্টাৰেষ্ট চলি আছে আপোনাৰ যদি ইনফ্লেশ্যন যদি পৰি আছে আপোনাৰ 8-9% যদি ফুড ইনফ্লেশ্যন আমি কাউণ্ট কৰি কওঁ বা ওভাৰঅল ইনফ্লেশ্যন আমাৰ 5-6% আমি যদি কাছা ডিপজিটত পাওঁ বা সেভিং একাউণ্টত যদি 3.5% পাওঁ তেতিয়া আমাৰ নিগেটিভ 1.5% পইচা লছ হৈ আছে তো সেই পইচাটো বাৰু নৰ্মেল ইনভেষ্টমেণ্ট নহয় আপোনাৰ স্পেকুলেটিভ এক্টিভিটি হিচাপে গৈ আছে যোনটো সেবিও কনচাৰ্ন হয় আৰু আমাৰ অসমত বহুত ট্ৰেডাৰ আছে যোনে আজিকালি বহুত ডেকা ল'ৰা ছোৱালী ট্ৰেডিং কৰিবলৈ ওলাই আহিছে কোনোবাই কাৰোবাৰ ইনষ্টাগ্ৰাম ফেচবুক চাই পেলাই বহুত পইচা কমাম বুলি ওলাই আহিছে তো তাৰ এটা প্ৰব্লেমটো কি হয় দুটা বস্তু পাব পাৰি এবাৰ বাজেটত এই বস্তুটো বহুত দৰকাৰী সিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া যোনটো ডেৰিভেটিভ ট্ৰেডিং যোনটো অপশ্যন এণ্ড ফিউচাৰ সকলোৱে জানে তাত ভাবিছে যে অলপ ক'বাত তাৰ অলপ ৰিকমেণ্ডেশ্যন এনেকৈ আহিছে অলপ মানে লগাম লগাব লাগে বুলি আজি আপুনি ইকনমিক সাৰ্ভিস আজি নিৰ্মলা সীতাৰমণে হেতু হয় হেতু একদম নিৰ্দিষ্টভাৱে উল্লেখ কৰিছে এই কথাটো আৰু সেই বস্তুটো কি হয় এটা বস্তু বৰঞ্চ মোৰ পঢ়ি এনেকুৱা লাগিছে যে ৰেগুলেশ্যন আহিব দুটা বস্তু হ'ব পাৰে বাজেটত দুটা বস্তু হ'ব পাৰে যদি কেনেবাকে এইটো বস্তু হয় ডেৰিভেটিভ ট্ৰেডিং আগতে কি হয় তাৰ যোনটো ইনকামটো হয় আপোনাৰ বিজনেছ ইনকাম হিচাপে আপুনি ক্যালকুলেট কৰিব পাৰে তো তাক যদি কাৰণ ডেৰিভেটিভছ আজিকালি প্ৰপাৰলি সেই বিজনেছ হিচাপে তাক ৰিস্ক মেনেজমেণ্ট হিচাপে ইউজ কৰি থকা নাই তো তাক যদি স্পেকুলেটিভ টেগ লাগি যায় লটাৰী টাইপত লৈ যায় তেতিয়া আপোনাৰ লগে আপোনাৰ টেক্সেশ্যন বহুত চেঞ্জ হৈ যাব আৰু তাত কি হয় আমাৰ এই এখন ফিউচাৰ্ছ এণ্ড অপশ্যন মাৰ্কেটত আপোনাৰ 10% মানুহে পইচা কমায় বুলি সেবিয়ে কয় দো আমাৰ সকলোৱে নহয় আৰু দুই নম্বৰ বস্তু এটা কি হয় এই ট্ৰেডিঙৰ যোনখন মাৰ্কেটত যোনটো এটা শাৰ্পাৰ ইনক্ৰিজ হৈছে সবেই বন্ধ কৰিবলৈ চেষ্টা কৰা আছে কাৰণ সেবিয়ে নিজে কনচাৰ্ন হয় যে এনেকৈ যদি আমাৰ দেশৰ এটা পাৰ্টিকুলাৰ পাৰ্চেণ্টেজ হুইচ শুড বি প্ৰবলি ডেভেলপমেণ্ট এক্টিভিটি বা বেলেগত যাব লাগিছিলে তাৰ এটা পাৰ্ট স্পেকুলেটিভ গৈ আছে অভাৰ স্পেকুলেটিভ আৰু নৰ্মেল পইণ্টৰ নাম অলপ ক'ব দিয়ে মই ক'বলৈ পোৱা নাই মই এটা ক'ব কৈছোঁ যে মোৰ এতিয়া ফ'কাছটো ভাৰতৰ ইকনমিক সমস্যা হৈছে ইনভেষ্টমেণ্ট প্লেণ্টেড মেচিনেৰী হোৱা নাই ইনভেষ্টমেণ্ট মোৰ অন স্পেকুলেশ্যন সেইটোৱে ভাল কথা কৈছে একদম গোটেই মানে শ্বেয়াৰ বজাৰত পইচা লগাই দিছে বাকি এতিয়া অসম চেণ্ট্ৰিক কাৰণে এই আমাৰ প্ৰগ্ৰেমটো বহুত অসমৰ ৰাইজে চাব বিচাৰে মই দুটা কথা ক'ব খুজিছিলোঁ এটা হৈছে যে নিজৰ ধান্দাটো ভাল কৰিব লাগে ধান্দাই কোনোবাই এখন দোকান দিছে কোনোবাই ট্ৰেডিং কৰিছে যিয়ে কৰিছে কৰক যিয়ে কৰিছে ভালকৈ কৰক আৰু নিজৰ চক বাজেট আছে বাজেট আহিব পলিচি আহিব কিন্তু বাজেটক লৈ জীৱনটো বৰ সাংঘাতিক পৰিৱৰ্তন নহয় বিশেষকৈ মানে বিগ স্কেলৰ ইণ্ডাষ্ট্ৰিজ কথা কোৱা নাই আই এম টকিং এবাউট আমাৰ স্মল এণ্ড মিডিয়াম স্কেলৰ মানুহখিনি মই এটাই ক'ব খুজিছোঁ অতি দৰকাৰী কথা ফাইনেন্সিয়েল ডিচিপ্লিন শিকা অতি দৰকাৰী কথা চিভিল ৰেটিংটো ভাল কৰা নিজৰ চিভিল স্ক'ৰটো ভাল কৰা বাইকখন লৈছে যদি লোনটো টাইমত দিয়ক গাড়ী লৈছোঁ যদি হাউচিং লোন হাউচিং ছেক্টৰত এইবাৰ কিবা বেনিফিট আহিব বুলি মই আশা কৰিছোঁ হাউচিঙৰ ইনভেষ্টমেণ্ট মোৰ মতে ভাল হ'ব যিয়ে কৰিছে চিভিল স্ক'ৰটো ভাল লওক বেংকৰ পৰা পইচা লওক সৰু সুৰা ব্যৱসায় বাণিজ্য কৰক বাণিজ্য কৰিবলৈ গ'লে এটা প্ৰক্ৰিয়া সেই চৰকাৰক মই এটা আহ্বান জনাম আনহাতে উদ্যমিতা চিন্তাধাৰাটো এনকাৰেজ কৰিব লাগে আমাৰ হিতাধিকাৰী হয় ৰাজনীতিৰ কাৰণে হিতাধিকাৰী দৰকাৰ কিন্তু হিতাধিকাৰী যিমানে বেছি হ'ব উদ্যমিতা সিমানে কমিব এই উদ্যমিতা বঢ়াৰ কাৰণে যদি এটা ৰিভলিউচনাৰী ষ্টেপ নলয় আমি কিন্তু পৰাগ এনেকৈ বুঢ়া বয়সলৈকে লেকচাৰ মাৰি থাকিব লাগিব কোনো হ'ব মই পৰাগমণি আদিত্য ডাঙৰীয়া মই দুটামান কথা ক'ব বিচাৰিছোঁ প্ৰথম কথা হ'ল যে এটাটো যে যিখিনি ট্ৰেডাৰ্ছ আছে এই ট্ৰেডাৰ্ছসকলক MSME অন্তৰ্ভুক্ত কৰিব লাগে এইটো এটা মই আশা কৰোঁ এক নম্বৰ আৰু দ্বিতীয়তে যিটো মই আপোনাক কৈছোঁ যে ছ'চিয়েল ছিকিউৰিটিৰ ওপৰত খুব গুৰুত্ব আৰোপ কৰিব লাগে আমাৰ ভাৰতবৰ্ষত ছ'চিয়েল ছিকিউৰিটিটো ইমান ষ্ট্ৰং নহয় আমি নিজে ব্যৱসায়ীবিলাক দেখোঁ কোনোবা যদি ব্যৱসায়ী কিবা কাৰণে ফল কৰিছে তি খাৰা হোৱাৰ কাৰণে তাৰ কোনো ৰাস্তা নাথাকে গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ আজি যিটো চামকানুৱে কথা কৈছে যে এই বাজেটত আমাৰ যিখিনি ব্যৱসায়ী কৰে অসমৰ যিটো ধৰক আজি মধ্য যিখিনি মানুহ সেই মানুহখিনি যিখিনি তাৰ লগত সেই বাজেটত বৰ বেছি সম্পৰ্ক একো নাই কিন্তু এতিয়া সেই মানুহখিনি আজি যিটো কথা কৈছে যে মেইন ফাইনেন্সিয়েল ডিচিপ্লিন এতিয়া আপুনি চাব যে এজন ল'ৰাই যদি ফটককৈ অকণমান পইচা আৰ্ণ কৰিছে লগে লগে এখন ভাল দামী গাড়ী ল'বলৈ বিচাৰে দামী মোবাইল এটা ল'ব বিচাৰে মানে আমি
কেনেকৈ কেপিটেলটো গ্ৰ'থ কৰিব লাগে, কাৰণ মই নিজেও ফাৰ্ষ্ট জেনেৰেশ্যন বিজনেছমেন, গতিকে আমি মানে এই কথাবিলাক আমি অনুভৱ কৰিব লাগে, আমি কেনেকৈ কেপিটেল গ্ৰ'থ কৰিব লাগে, ফটককৈ এটা ঘৰ কিনি পেলাই যি হুইচ ইজ এ ভেৰি বেড ইনভেষ্টমেণ্ট। গতিকে এই কথাবিলাক আমি জানিব লাগিব, আৰু এই কথাখিনি আমি ক'ৰবাত নহয় ক'ৰবাত আমি নিউ জেনেৰেশ্যনক হয়তো পাঠ্যক্ৰমৰ মাধ্যমেৰে হওক বা অন্য মাধ্যমেৰে আজিকালি খুব এচেঞ্চিয়েল হৈ পৰিছে। আৰু এই গোটেই আপুনি যদি ভাৰতবৰ্ষখনৰ কথা চায়, গতিকে এই ক্ষেত্ৰত MSME ছেক্টৰটো মোৰ যিটো আপুনি প্ৰথমতে আৰম্ভ কৰিছিলে যে MSMEত যথেষ্ট চৰকাৰে কৰিছে, মই কৰা নাই বুলি কোৱা নাই, কিন্তু আজিৰ তাৰিখত এটা কথা ঠিক আপুনি চাব যে ক'ভিডৰ পিছত কিছু মানুহে এতিয়াও খাৰা হ'ব পৰা নাই। গতিকে মই আশা কৰিম যে চৰকাৰে হয়তো সেইসকলৰ কাৰণেও এই বাজেটত চিন্তা কৰিব, কাৰণ কিছু মানুহ খাৰা হ'ল, বহুতখিনিয়ে হ'ল। আজি আমি অন্য দেশৰ তুলনাত ক'ভিডৰ পিছত ভাৰতবৰ্ষই বহুত ভাল কৰিছে, সেইটো আমি নৎসাত কৰিব নোৱাৰোঁ। গতিকে আমি আশা কৰিম, কাৰণ মানুহ যিমানে হয় আজি লাইফষ্টাইলটো সম্পূৰ্ণ বেলেগ হৈ পৰিছে। আজিৰ তাৰিখত আপোনাৰ মোবাইলটো এটা এচেঞ্চিয়েল হৈ পৰিছে, গাড়ীখন এটা এচেঞ্চিয়েল হৈ পৰিছে, ৰাস্তা ঘাট এটা সময়ত কি ৰাস্তা ঘাট আছিল, আজি ইনফ্ৰাষ্ট্ৰাকচাৰ কি। আগতে মই নিজে মাজুলীৰ ল'ৰা, আগতে আমি মই জাষ্ট এটা লাইন কৈ দিছোঁ যে আগতে মাজুলী যাবলৈ হ'লে ৰাতিপুৱা 6টা বজাত STC বাছত উঠি পেলাই যোৰহাটৰ ৰাতি থাকি ল'ব লাগে, পিছদিনাখন আমি মাজুলী যাব পাৰোঁ। আজিৰ তাৰিখত ৰাতিপুৱা আপুনি মাজুলী গৈ ইভিনিং মাজুলী ঘূৰি আহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ মাজুলী পাব পাৰে, বাছ চলে নিজে, 8 পেয়াৰ্ছ বাছ চলে মাজুলীলৈ। হয়, গতিকে এই আজিৰ তাৰিখত যিবিলাক ধৰক দলং হৈছে, এই দলংবিলাকক কমিউনিকেশ্যনটো বহুত ষ্ট্ৰং কৰি দিছে। আৰু যিটো আমাৰ আজিৰ তাৰিখত মানুহখিনি আগুৱাই আহিব লাগে, মই সকলোকে আহ্বান জনাম, যে এণ্টাৰপ্ৰিনাৰ হ'ব লাগে, আৰু মজুমদাৰ ডাঙৰীয়াই কোৱা কথাটো সামৰণি বাক্যটো মই কৈছোঁ, বজাৰৰ অৱস্থা বেয়া। চৰকাৰৰ আজি ইকনমিক ছাৰ্ভে ৰিপৰ্টতো যে মানে যধে মধে বজাৰত পইচা লগাবলৈ নাযাব, ইনভেষ্ট কৰোঁতে যথেষ্ট সাৱধান হ'ব। হঠাৎ যিকোনো পলিচি সলনি হয়, বিশেষকৈ ডেৰাইভেটিভছত মানে টেক্সেশ্যন ইছ্যু আহিব পাৰে, বজাৰ মানে কি হয় নাযাব নহয়, চাই চিতি অসমতে লাখ কোটি টকাৰ ওপৰত ডিলিট হয়, তো সেইটো কাৰণে অলপ মানুহখিনি মানে এইটো বুজাই দিব লাগিব, কাৰণ কমন মানুহে বজাৰৰ অৱস্থা বেয়া পালে ভাল, ল এণ্ড অৰ্ডাৰ ভাল, অসমত প্ৰজেক্ট কৰা এইটো সুবৰ্ণ সময়, ট্ৰেডিং কৰা, হোৰ্ডিং মানে মই বস্তু বিকা, কিমান মাৰোৱাৰীসকলে বহুত কৰিলে, অসমীয়া মানুহে ট্ৰেডিং কৰিবলৈ আৰম্ভ কৰক, ইয়াৰ পৰা ডিমাপুৰলৈ পঠক, ইয়াৰ পৰা ম্যানমাৰলৈ পঠক। ট্ৰেডিং এটা বহুত ভাল ব্যৱসায়, মাৰ্কেটিং কৰিব লাগে, মাৰ্কেটিং প্লেটফৰ্ম গঠন কৰিব লাগে, নিউ এজ মাৰ্কেটিং প্লেটফৰ্ম গঠন কৰিব লাগে, ল'ৰাবোৰে এংগেজ হ'ব লাগে। আমাৰ বস্তুবোৰ অসমতে নহয় দেশে বিদেশে বেচিবৰ কাৰণে আমাৰ ল'ৰাবোৰে, সকলো ল'ৰা ছোৱালীয়ে চেষ্টা কৰিব লাগে, সেইখিনি অন্ততঃ আমি কৰিব লাগিব। বাকী চৰকাৰৰ পলিচি, কাইলৈ কি পলিচি আহে চাম, কাইলৈ সন্ধিয়া পুনৰ অনুষ্ঠান লৈ আহিম, কিন্তু এই মুহূৰ্তত মই বিদায় লৈছোঁ, ধন্যবাদ।